নমস্কাৰ জনাইছোঁ সকলোকে। আচলতে ভিডিঅ'টো আছিলে 18 এপ্ৰিল তাৰিখৰ অৰ্থাৎ শনিবাৰৰ আছিলে। আমি প্ৰায় দুপৰীয়া 2মান বজাত যাত্ৰা আৰম্ভ কৰিছিলোঁ ফাৰ্ষ্টে গুৱাহাটীলৈ বুলি। প্ৰথমে আমি ছোৱালীয়ে মই আৰু দেউতাক তিনিওজনে গুৱাহাটী ছুপাৰত উঠি পেলাই আমি গুৱাহাটীলৈ যাত্ৰা আৰম্ভ কৰিছিলোঁ। প্ৰায় দেখিছা নহয় ছোৱালী আমাৰ মানে ভাগৰুৱা হৈ গৈছেগৈ আৰু মানে তাই ইমান ভাগৰ লাগিছে। আমি গুৱাহাটী পাওঁতে পাওঁতে প্ৰায় ৰাতি 7মান বাজিছিলে, ৰাতি নহয় সন্ধিয়া 7মান বাজিছিলে আৰু আমাৰ ট্ৰেইন আছিলে প্ৰায় 8:30মান বজাত। আমি ট্ৰেইনত উঠি পেলাই যাত্ৰা আৰম্ভ কৰিছিলোঁ ফাৰ্ষ্টে নিউ জলপাইগুৰিলৈ। আচলতে ৰাতি ভিডিঅ' কৰা নহ'ল আৰু ভাগৰো লাগিছিলে দিয়কচোন। এনেকৈ আমি AC ৰুম বুক কৰিছিলোঁ যিহেতু গোটেই ৰাতিৰ কথা আছিলে। ৰাতিপুৱাৰ দৃশ্য আমি গৈ আছিলোঁ নিউ জলপাইগুৰি ষ্টেচনলৈ বুলি। চাওকচোন কিমান ভাল লাগিছে বাহিৰৰ দৃশ্যবিলাক দেখি পেলাই। অৱশেষত আমি প্ৰায় 19 তাৰিখে মানে দেওবাৰে ৰাতিপুৱা 7মান বজাত আমি নিউ জলপাইগুৰি ৰেলৱে ষ্টেচন পাইছিলোঁগৈ। ইয়াত আমি নামাৰ পাছতে এয়া এক দৃশ্য দেখুৱালোঁ চাওকচোন। নিউ জলপাইগুৰি ৰেলৱে ষ্টেচনত কিমান ভিৰ মানুহৰ। সকলোৱে মানে নিজৰ নিজৰ গন্তব্যস্থানলৈ ৰাওনা হৈছিলে। আমিও মানে ৰৈ আছিলোঁ যে আমি যিহেতু প্ৰথমে আমাৰ ভণ্টিৰ ওচৰলৈ যাম, কাৰণ আমাৰ ভণ্টি যিহেতু নিউ জলপাইগুৰিৰ বৈকুণ্ঠপুৰ শালগুৰাত মানে BSF কেম্পত ট্ৰেইনিং লৈ আছিলে। তাই যিহেতু BSFত চাকৰি পাইছিলে, সেয়েহে আমি প্ৰথমে তাইক লগ কৰিবলৈ যাম। কাৰণ বিহু আছিলে যিহেতু বিহুৰ পিছতে আমি গৈছিলোঁ আৰু বিহু বুলি তাইক পিঠা পনা কিছুমানো দিছিলোঁ। মানে আমি ঘৰৰ পৰা বনাই লৈ গৈছিলোঁ লাড়ু পিঠা আৰু কিবা কিবি বস্তু লৈ গৈছিলোঁ। এয়া আমি তিনিওজনে প্ৰথমতে আমি অ'টত গৈছিলোঁ, গৈ পেলাই ভণ্টিক লগ কৰিলোঁগৈ। আচলতে তাত ভিডিঅ' কৰিবলৈ নোৱাৰে কাৰণ পাৰ্মিশ্যন নাই, সেয়েহে ভিডিঅ' কৰা নহ'ল। আৰু তাইক লগ কৰি প্ৰায় আমি 1 ঘণ্টামান সময় তাইৰ লগত থাকিলোঁ। থাকি পেলাই আমি আকৌ উভতি আহিছিলোঁ। যিহেতু আমি সন্ধিয়াৰ ভিতৰত দাৰ্জিলিং পাবগৈ লাগে, সেয়েহে আমি এনেকৈ আকৌ টমটমতে উভতি আহিছিলোঁ। আহি পেলাই আমি দাৰ্জিলিং মূৰ বুলি কয় সেই ঠাইটুকুৰলৈ আহিলোঁ আৰু আহি পেলাই আমি তাতে প্ৰথমতে মানে আমি শ্বেয়াৰিঙত গৈছিলোঁ। যিহেতু আমি তিনিজনহে মানে ছোৱালী মই আৰু দেউতাক, গতিকে আমি এখন গাড়ী বুক কৰা নাছিলোঁ আৰু এখন গাড়ী বুক কৰিবলৈ হ'লে আমি প্ৰায় 3-4 হাজাৰ টকা ভৰিব লাগিলে হয়। সেয়েহে আমি বাকীসকলৰ মানে বাকী মানুহৰ লগত শ্বেয়াৰ কৰি পেলাই মানে আমি প্ৰায় এজনৰ 500মানকৈ হৈছিলে আৰু দেই। তেনেকৈ আমি গৈছিলোঁ আৰু যাওঁতে চাওকচোন ৰাস্তাটো মানে বাহিৰৰ দৃশ্য ইমান ধুনীয়া, মানে চাৰিওফালে কিমান ধুনীয়া প্ৰাকৃতিক মানে দৃশ্য। যিমানে মানে আমি আগুৱাই গৈ আছিলোঁ সিমানে আমি এই দৃশ্যবোৰ দেখিবলৈ পাইছিলোঁ। মানে ইমান ধুনীয়া লাগিছিল নহয়। আৰু সঁচাকৈ সেউজীয়া পৰিৱেশৰ মাজত থাকি মানুহক বহুত ভাল লাগে নহয় জানো। এয়া চাওকচোন প্ৰায় আমি হয়তো 3টামান বজাত যাত্ৰা আৰম্ভ কৰিছিলোঁ তাৰ পৰা আৰু গৈ আছিলোঁ। আৰু যাওঁতে আমি যেতিয়া গৈ আছিলোঁ তেতিয়া প্ৰায় কুঁৱলী নামি আহিছিলে আৰু চাৰিওফালে কুঁৱলীয়ে বেৰি ধৰিছিলে। আমি কুঁৱলী ফালি ফালি যাব লগা হৈছিলে অৱশ্যে। আৰু এয়া চাওকচোন অলপ দেখুৱাবলৈ চেষ্টা কৰিলোঁ বাহিৰৰ দৃশ্যবিলাক। ভালকৈ কৰিব পৰা নহ'ল ভিডিঅ' কাৰণ অলপ দিগদাৰো হয় গাড়ীৰ ভিতৰৰ পৰা। ৰাস্তাটো ইমান মানে অকোৱা পকোৱা আছিলে আৰু ওপৰলৈ উঠি যোৱা আছিলে ন, মোৰ মানে একদম অৱস্থা বেয়া হৈ গৈছিলে আৰু ৰাস্তাত। তাৰপিছত আকৌ আধাতে ৰখাই পেলাই মানে মুখ হাত ধুই কৰিহে মানে শান্তি পাইছোঁ। অলপ কষ্ট হয় যিহেতু ওপৰলৈ যোৱা হয়, পাহাৰেই দিয়কচোন আৰু ওপৰলৈ গৈ থকা হৈছিলে। এনেকৈ আমি প্ৰায় কুঁৱলীৰ মাজেৰে আমি গৈ আছিলোঁ গাড়ীখনত আৰু গৈ গৈ আমাৰ প্ৰায় দাৰ্জিলিং পাওঁতে আমাৰ প্ৰায় সন্ধিয়া 6:30মান বাজিছিলগৈ দেই। আৰু 6:30মান বজাৰ পাছত আমি তাতে দাৰ্জিলিঙৰ য'ত নেকি ৰেলৱে ষ্টেচন আছিলে সেইখিনিতে আমি মানে ৰুম ভাড়া লৈছিলোঁ। আৰু আমাৰ ৰুম ভাড়া প্ৰায় এৰাতিত আমাৰ 1000কৈ লৈছিলে। তাতে ৰুম ভাড়া লৈ আমি সেইদিনাখন আৰু মানে ভিডিঅ' কৰা নহ'ল আৰু সেইখিনিত। যিহেতু ভাগৰো লাগিছিলে, বিৰাট ভাগৰ লাগিছিল আৰু সেয়েহে আমি ভাত পানী খাই সেইদিনাখন সোনকালে শুই গৈছিলোঁ, প্ৰায় 8মান বজাতে শুই গৈছিলোঁ। আৰু এয়া চাওকচোন পাহাৰ চাৰিওফালৰ দৃশ্য দেখুৱালোঁ। কিমান ধুনীয়া লাগিছে দেখিছেনে। আৰু এয়া কুঁৱলী দেখিছেনে, ধৰিব পাৰিছেনে কুঁৱলীবিলাক কিমান মানে আগুৰি ধৰিছিলে আমাৰ গাড়ীখন।
বাকী ভিডিঅ'খিনি বাৰু পিছত দেখুৱাম যে পিছদিনাখনৰ পৰা আমি কেনেকৈ ক'ত ফুৰিবলৈ গৈছিলোঁ। আজি প্ৰথম দিনটো আমি কেনেকৈ দাৰ্জিলিঙলৈ আহি পালোঁ তাকে দেখুৱালোঁ। তাৰ পাছত ক'ত ক'ত ফুৰিলোঁ, আমি কি কি কৰিলোঁ, কোনদিনাখন ক'ত ঘূৰিলোঁ, আকৌ কেতিয়া উভতি আহিলোঁ, সকলোবিলাক আমি দেখুৱাম বাৰু। চাই থাকিব মোৰ আন ভিডিঅ'কেইটা আকৌ দিম এইকেইদিনতে, আপোনালোকে চাই থাকিব। আজিলৈ আহিছোঁ, ধন্যবাদ।